Hello students, to আমাৰ আছে প্ৰি ফাইনেল এক্সামৰ ইংলিশ কোৱেশ্চন পেপাৰ কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ তো পেপাৰখন তোমালোকে সব ইম্পৰ্টেন্ট আছে আৰু অলপ হাৰ্ডো আছে ষ্টুডেন্ট বিলাকে কৈছে যে এখন অলপ টান পাইছে হেটো কৰিবৰ কাৰণে পেপাৰখনৰ ইজি কোৱেশ্চন আছে কিন্তু ইয়াৰে ভিতৰত কিছুমান কোৱেশ্চন বহুত ট্ৰিকি হয় আৰু লগতে দুদিনমান আগত মই কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ পেপাৰখন সলভ কৰি দিছিলো তাত মই এই কোৱেশ্চনটোৰ কথা কৈছিলো তাত যদিও বহুতো ষ্টুডেন্টছে কৰিব পৰা নাছিলে এবাৰ বহুতে পাৰিছে সেই ভিডিওটোৰ পৰা সহায় হোৱা বুলিও জনাইছে তো তোমালোকে প্ৰি ফাইনেল এক্সাম বিলাকৰ ভিডিওছ বিলাকো চাবা প্ৰি ফাইনেলৰ পেপাৰখিনি প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেন্ট হয় Question number 1 আছে what happened to Lenso's crop when the storm was passed কি হৈছিল the corn was totally destroyed option D to correct হ'ব 2 number question to চোৱা statement 1 the house in which Lenso lived was in the center of a populous town আৰু statement 2 Lenso was a hard working farmer statement 2 to correct হ'ব আৰু 1 to false option number B to আমাৰ correct হ'ব Lensoৰ ঘৰটো বিজি টাউনত নহয় এটা হিলৰ ওপৰত আছিল আৰু একমাত্ৰ ঘৰ আছিল তো 3 নম্বৰ question to চোৱা what always promise a good harvest to Lenso ইয়াৰ answer to I think B হ'ব the ripe cornfields dotted with flower option number B to correct হ'ব তাজা next question number 4 to চোৱা what was it that the nation needed to be liberated from কি হ'ব poverty option A to correct হ'ব question number 5 to চোৱা assertionত আছে 10 May 1994 was a red letter day in annals of South African history reason আছে it was on this day the first democratic non-racial government elections were held and Nelson Mandela became the first black president of the country. Both assertion and reason correct aru reason to assertion are correct explanation hoy. Option A to correct hobo. The 6 number to say when Nelson Mandela say I have seen men and women take risks and give their life for an idea. He means they are committed. Option B to correct hobo. তো তোমালোকৰ মতে কি হ'ব কমেন্ট কৰি জনাবা যদি মোৰ ভুল হৈ যায় তেনেহলে কমেন্টত ইমিডিয়েটলি জনাবা তাৰপিছত স্টেটমেন্ট 1 to চোৱা 7ত whoever visit Kurg is fascinated by adventurous activity that are carried out এটো কারেক্ট আছে স্টেটমেন্ট 2 to চোৱা the people are hostile and cowardly in Kurg তো এটো ৰং হ'ব স্টেটমেন্ট 2 to coward নহয় brave হে হয় কুৰ্গৰ পিপল বিলাক তো আমাৰ হ'ব স্টেটমেন্ট 1 is true আৰু স্টেটমেন্ট 2 is false অপচন নম্বৰ A to correct হ'ব তাছত নেক্সট ওয়া এৰেঞ্জমেন্ট সিকোয়েন্সৰ কোৱেশ্চনো বহুত আহিছে তো তোমালোকে কিতাপখন লাইন বাই লাইন পঢ়িলেহে এখিনি ভালকৈ বুজি পাবা তো ইয়াত চোৱা প্ৰথম আমাৰ কি আহিব কুৰ্গ অৰ কোডাগু ইজ দা স্মলেষ্ট ডিস্ট্ৰিক্ট অফ কৰ্ণাটকা এই লাইনটো প্ৰথম আছিলে তো এটো আমাৰ 1ত আহিব ইয়াৰ পিছত আহিব ফিয়াৰ্সলি ইন্ডিপেন্ডেন্ট পিপল অফ কুৰ্গ আৰ পসিবলি অফ গ্ৰীক অৰ এৰাবিক ডিসেন্ট কারেক্ট আনসার আমাৰ অপচন নম্বৰ C টো হ'ব QSPR তাৰ পিছত 9 নম্বৰটো চোৱা ইন কুৰ্গ স্কুৰেলছ এণ্ড লেংগুইড ড্ৰপ পাৰ্শিয়ালি ইটেন ফ্ৰুটছ ইন কাভেৰী ৰিভাৰ to enjoy the splash and repel effect in the clear water option number D to correct hobo tarpsot 10 number to swa tea from Assam has been brought to us by Arup Kumar Datta option A to correct hobo tarpsot 11 number to swa Assam has the largest concentration of plantation in the world to ya tea hobo lagisile kintu tea to ya nidile yat printing ote mistake hol ne ki eto tumaloke saba aru reason to ase Assam is a tea country to eto correct hobo reason to correct hobo তাসো assertion to এটো টি দিয়াটন কারেক্ট হল হয় তো এটো তোমালোকে সবা 11 নম্বৰ কোৱেশ্চন টো কোনটো কারেক্ট আনসার হ'ব লাগে তো আমি এটা 12 নম্বৰ কোৱেশ্চন টো যাম ইয়াত আকৌ এৰেঞ্জমেন্ট সিকোয়েন্স আছে চোৱা প্ৰথম কি হ'ব ইয়াত আর টো প্ৰথমত আহিব চোৱা দেয়াৰ ওয়াজ এ গাৰ্ল হেতু প্ৰথম আছিলে তাৰ পিছত আহিব মে উই স্টার্ট নাও ম্যাডাম হেতু সেকেন্ডত আহিব তো অপচনত যদি চোৱা আর পিছত এস কোনটোত আছে ডি নম্বৰ অপচনটোত আছে তো অপচন নম্বৰ ডি টো কারেক্ট হ'ব তো এনেকুৱা নিচিনা কোৱেশ্চন কৰিব হলে তোমালোকে কিতাপখন ভালকৈ জানিব লাগিব তো কিতাপো পঢ়িবা ভালকৈ প্ৰোজ পাৰ্টৰ পৰা এনেকুৱা নিচিনা এমসিকিউ তো চাবা নেক্সট 13 টো চোৱা ইয়াত খুদিছে টাইগাৰটোৱে ভিজিটৰক ইগনোৰ কৰা মেইন ৰিজনটো কি আছিল ইয়াত কারেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি হি নোজ দ্যাট নন উড হেল্প হিম আউট অফ ক্যাপটিভিটি ফ্ৰম হিজ কেজ তো অপচন নম্বৰ সি টো আমাৰ ইয়াত কারেক্ট হ'ব তাৰপিছত 14 নম্বৰটো চোৱা হোৱাট ডাজ দা ৰিপিটেশন অফ Amanda word to যে ৰিপিট হৈ আছিল ষ্টৰীটোত হেতু আমাক কি বুজাইছে তো ইয়াৰ আনসাৰটো আই থিংক অপচন নম্বৰ বি টো হ'ব ইট ৰিপ্ৰেজেন্ট দা এবসেন্ট মাইন্ডনেস অফ দা লিসনাৰ তো লিসনাৰ জনে যে মন দি থাকা নাই কথাখিনিত তো হেতু দেখাইছে ইয়াত অপচন বি টো কারেক্ট হ'ব লাগে হলত তোমালোকৰ মতে কি হয় জনাবা কমেন্ট বক্সত লগতে ইয়াত চোৱা ইয়াত আকৌ মেটাফৰ হয় নে এনাফৰ হয় এইবিলাক আহিছে তো এইবিলাক কোৱেশ্চনো তোমালোকে চাবা ইয়াত আকৌ দুটা কোৱেশ্চন আহিছে নে বেলেগ ডিস্ট্ৰিক্টত এটা আহে এনেকুৱা নিচিনা তো প্ৰথম 15 নম্বৰটো আনসাৰ আমাৰ হ'ব অপচন নম্বৰ সি মেটাফৰ তো এখিনিও তোমালোকে জানি থবা নহলে মেট্ৰিক পৰীক্ষাটো প্ৰবলেম দিব পাৰে এনেকুৱা নিচিনা কোৱেশ্চন কিন্তু অহা চান্স আছে এবাৰ তাৰপিছত 16 নম্বৰটো আনসাৰ হ'ব অপচন ডি ইট মেক আস ৰেসপন্সিবল 17 টো চোৱা
17টোৰ এনচাৰ হ'ব বিকজ হি হেজ লছ হিজ বল। তাৰপিছত 18 নম্বৰটো চোৱা, 18 নম্বৰটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চিটো হ'ব ইট মিনছ টু আণ্ডাৰষ্টেণ্ড দ্য নেচাৰ অফ লছ। তো এইটো আমি বহুতবিলাক ডিষ্ট্ৰিক্টত পাই আহি আছোঁ। 18 নম্বৰ কুৱেশ্যনটো মনত ৰাখিবা, চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। 19টো চোৱা, 19টোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। তো ইয়াত মেটাফৰ নহ'ব, এইটো আমাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব 19 নম্বৰটো। 20ত আছে এনিমেলছ ব্ৰিং টু দ্য পইণ্ট কি আনে আণ্ডাৰষ্টেণ্ডিং আৰু টোকেন অফ মিউচুৱেল লাভ। বোথ এ আৰু বি হ'ব, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। 21টো চোৱা, ইয়াত ফিটৰ লগত কি ৰাইম কৰে সুধিছে। তো ইয়াত এনেকুৱা লাগিব যে চুইটটো ৰাইম কৰে, টুইটটো ৰাইম কৰে, কিন্তু ইয়াত পইমত থকা ৱৰ্ডহে আমি ল'ব পাৰিম। তো পইমত কি আছিল, চুইট আছিলে, অপশ্যন এটো হ'ব, আমণ্ডা পইমটোৰ পৰা লোৱা হৈছে এইটো। তাৰপিছত 22 নম্বৰটো চোৱা, তো এই 22 নম্বৰ কুৱেশ্যনটো তোমালোকে কমেণ্ট বক্সত জনাবা কোনটো হ'ব লাগে। তো চবে কমেণ্ট কৰিবা। তাৰপিছত নেক্সট 23 নম্বৰটো চোৱা, হাউ একৰ্ডিং টু ৰাজবীৰ ডাজ দ্য ৱৰ্ল্ড ন' এবাউট দ্য ডিস্কভাৰী অফ টি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ট্ৰেডিশ্যনেল টেইলছ। ইয়াত আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। নেক্সট তোমালোকে 24 নম্বৰটো চোৱা, হুইচ অফ দ্য ফলোয়িং চেণ্টেন্স ইজ মষ্ট চুইটেবল ফৰ অচেবল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ। ডি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। 25 নম্বৰটো চোৱা, হোৱাট ৱাজ ফলাৰ্ছ ফাৰ্ষ্ট থ্ৰিল অফ দ্য ডে। এইটো আকৌ কমন আহিছে, বহুতবিলাক ডিষ্ট্ৰিক্টত আহি আছে। ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল কি আছিলে, চাইট অফ এ মেন উইথ অট'মেটিক পিষ্টল, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছে, হৰেছ ডেনবি লাভ টু ৰিড বুকছ, এইটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 2 আছে, বুকছ লাভাৰ কেন বি ইজিলি চিটেড বাই বিউটিফুল এণ্ড চাৰ্মিং পাৰ্চনেলিটি। তো এইটো ৰং হ'ব, আমাৰ কাৰেক্ট এনচাৰটো হ'ব ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ, অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে চোৱা, এছাৰচেনৰ আছে, গ্ৰিফিন ৱাজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট হু ডিস্কভাৰ্ড হাউ টু মেক এ হিউমেন বডি ট্ৰান্সপেৰেণ্ট, কাৰেক্ট হ'ব। হিজ এইম ৱাজ টু হেল্প হিজ কাণ্ট্ৰি বাই ডিস্কভাৰী, তো এইটো ফল্ছ হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব ইয়াত। তাৰপিছত 28 নম্বৰটো চোৱা, এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 40। তাৰপিছত 29 নম্বৰটো তোমালোকে এইটো নিজে চাবা, কাৰণ এইটো হেক ড্ৰাইভাৰৰ পৰা আহিছে আৰু পইমটো মই ভালকৈ চোৱা নাই। তাৰপিছত তোমালোকে বাকী গ্ৰামাৰখিনি কৰিব চেষ্টা কৰিবা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা। আৰু কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনিয়ে জনাবা যে এক্সাম কেনেকুৱা হ'ল, আৰু লগতে বাকীবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনি এখন প্ৰেক্টিছ কৰি চোৱা, আৰু এক্সামৰ কাৰণে অল দ্য বেষ্ট। এইখনৰ উপৰিও তোমালোকে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰখনো ছল্ভ কৰিব পৰা, এছ মানকাছাৰ ডিষ্ট্ৰিক্টখনো ছল্ভ কৰি চাব পৰা, বা ওদালগুৰি ডিষ্ট্ৰিক্টখনো তোমালোকে কৰি চাব পৰা। আৰু আমাৰ চেনেলত গোটেইকেইখন ডিষ্ট্ৰিক্টৰে পেপাৰ দিয়া হৈ আছে, বাকীবিলাক চেনেলত দিয়া নাই, কিন্তু আমাৰ চেনেলত আমি গোটেইকেইখনে দিব চেষ্টা কৰিছোঁ। তো তোমালোকে চেনেল পেজত বিচাৰি গ'লেও পাবা, নহ'লে চাৰ্চ কৰি দিবা, তাতো আমাৰ চেনেলটো আহি যাব। তাৰপিছত নেক্সট তোমালোকে চোৱা, ছেকশ্যন বিত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। টু নেশ্যনেল এন্থেম ছাং অন দ্য ডে অফ ইনগ্ৰেশ্যন চেৰিমনি, এই কুৱেশ্যনটো চাবা। তাৰপিছত আছে কোৱালিটিজ অফ কুৰ্গী পিপল, সেইখিনিও চাবা। তাৰপিছত ঢেকীয়াবাৰী টি ষ্টেটৰ ওপৰত আহিছে, মইতো চাবৰ কাৰণে দিছিলোঁ তোমালোকক। তাৰপিছত নেক্সট কাষ্টাৰ্ড দ্য ড্ৰেগনৰ শ্বৰ্ট ডেছক্ৰিপশ্যন আহিছে। নেক্সট কুৱেশ্যনটো আকৌ কমন আহিছে, কমন ছিৰিজতো মই কৈছিলোঁ তোমালোকক, এই টাইগাৰ ইন দ্য জুৰ পৰা তোমালোকে চাব লাগিব, হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়েৰ ইট। আৰু এইটো প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনো হয়, আগতে মেট্ৰিক পৰীক্ষাটো আহিছে এই কুৱেশ্যনটো বৰকৈ, তো তোমালোকে এইটো চাবা। নেক্সট আছে, আই উইচ আই হেড দ্য ফেট অফ দ্য মেন ডেছক্ৰাইব লেন্সছ কেৰেক্টাৰ। তো এই কথাষাৰ কোনে কৈছিলে, পষ্ট মাষ্টাৰে কৈছিলে, লেন্সৰ বিশ্বাস দেখি। তো এইখিনি আছে, তোমালোকে চাব পৰা। কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা। তো ইয়াতে চোৱা, তোমালোকে এছে কি কি আহিছে। আমি কমন দিয়াৰ ভিতৰত ইয়াত এইম ইন লাইফটো আহিছে, বাকী দুখন কিন্তু কমন অহা নাই। ইম্পৰ্টেঞ্চ অফ নিউজ পেপাৰ এখনো তোমালোকে চাব পৰা, ইণ্ডিয়া অফ মাই ড্ৰিম, তো এইটো ইমান এটা ইম্পৰ্টেণ্ট নাই, হ'লেও চালে চাব পৰা। তো ইমান আছিলে পেপাৰখন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা যিমান পাৰা। কিবা ডাউট বা কনফিউজন যদি থাকি গ'ল কমেণ্ট বক্সত সুধিবা। তো আৰু এটা কুৱেশ্যন বাকী আছে, যোনটো বৰকৈ ৰিপিট হৈ আছে, সেইটো আমি লাষ্ট ডিছকাছ কৰি লওঁ। তো এই 59 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, ইয়াত ডেটাখিনি দিয়া হৈ আছে। এইখিনি ছেম টু ছেম তোমালোকৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টতো আহিছিল, আৰু মেট্ৰ'টো একেখিনিয়ে দিছে। তো ইয়াত কুৱেশ্যনখিনি অলপ বেলেগ হ'ব পাৰে, কিন্তু লাষ্টৰ কুৱেশ্যনটো একদম ছেম আছে, গ্ৰাফৰ কুৱেশ্যনটো। যিসকলে সেই ভিডিঅ'টো চাইছা নিশ্চয় কৰিব পাৰিবা, 2 নম্বৰটো কাৰেক্ট হ'ব।
অপশ্যনত দিয়া গ্ৰাফখিনিও একদম ছেইম ইয়াত চাব পৰা তো টেলিগ্ৰাম চেনেলত মই ইয়াৰ PDF-টো দি দিম তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ থাকিবা দিওঁতে অলপ দেৰি হ'ব পাৰে কিন্তু দিয়াটো চিয়'ৰ আৰু হোৱাটছআপ চেনেলতো মই কালিলৈ দি দিম এই PDF-টো মানে PDF হিচাপে নাযাব ফটোজ হিচাপে দি দিম তো হোৱাটছআপ চেনেলতো জইন হৈ থাকিবা লিংক পিন কমেণ্টত দিয়া থাকিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে